আসনি কাটি দিন, অরুণোদয় কাটি দিন, এনেকুৱা মনোভাৱ ললে গণতন্ত্ৰ শক্তিশালী নহয়, গণতন্ত্ৰ ধ্বংস হব। আৰু ভাৰতবৰ্ষৰ নিচিনা দেশত য'ত বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ দেশ, এই দেশত যদি কোনোবা ডাঙৰ ডাঙৰ দলৰ নেতাবিলাকে, ডাঙৰ ডাঙৰ দলবিলাকে, ৰাষ্ট্ৰীয় দলবিলাকৰ মানুহবিলাকে তেনেকুৱা দুখীয়া গৰীব মানুহবিলাকক ধমকি দি দাদাগিৰি কৰি যদি কোনোবাই ভোট ল'ব বিচাৰে, ইয়াতে দুৰ্ভাগ্যজনক কথা একো নহয়। UPPL দল ন্যায়ৰ কাৰণে যুঁজ দিবলৈ, ন্যায়ৰ এটা সংগ্ৰাম কৰিবলৈ, সকলো জাতি জনগোষ্ঠীক ন্যায় প্ৰদান কৰিবলৈ গঠন হৈছে। এইকাৰণে পৰ্বতজোৰা অঞ্চলত আমাৰ চৰকাৰৰ দিনত যিখিনি কাম কৰিছে, যিখিনি কাম আগবঢ়োৱা হৈছে, এই কামখিনি সম্পন্ন কৰাৰ কাৰণে আজি আমি ইয়াত প্ৰাৰ্থী থিয় কৰাইছো। আজি এই সমষ্টিত আপোনালোকে দেখিছে যে যি ভোটৰ অংক, এই অংক মতে UPPL দলে জিকি আছে, বেলেগ দলে জিকিব পৰা ইয়াত অৱস্থা নাই। ইয়াত না কংগ্ৰেছ জিকিব, না ইয়াত DPF জিকিব। DPFে যোৱাবাৰ আমাৰ মাইনৰিটিসকলক ঠগাইছে, যোৱাবাৰ তেখেতসকলে আদিবাসীক ঠগাইছে, কোচ ৰাজবংশীক ঠগাইছে, বিভিন্ন জনগোষ্ঠীক ঠগাইছে। আজি সেই DPFক মানুহবিলাকে বিশ্বাসত নলয়। আৰু কংগ্ৰেছৰ ইয়াত দলৰ যিটো স্থিতি, এইটো বহুত বছৰৰ পৰা ইয়াতে ভাল নহয়। বাকী দলটো ইয়াত নাই, কাকবা থিয় কৰিছে ইণ্ডিপেণ্ডেণ্ট কিবা কিবি, যে UPPLক জিকাৰ পৰা ইয়াতে বন্ধ ৰাখিব পাৰে নেকি। কিন্তু এতিয়া পৰ্বতজোৰা সমষ্টি ৰাইজে সিদ্ধান্ত লৈছে, এই আমাৰ কাজিগাঁৱত মাত্ৰ নহয়, পৰ্বতজোৰা জয়ৰ পৰা আৰম্ভ হৈছে। এই বৃহত্তৰ অঞ্চলত আজি ৰাইজে যোৱাকালিও মোৰ লগত বহুত টিম যাই কথা পাতিছে, মাইনৰিটি বহুত টিম যাই কথা পাতিছে। বিভিন্ন ৰাজনৈতিক দল, মই নাম ল'ব বিচৰা নাই, এই দলৰ নেতাবিলাক যাই মোক ভিতৰত কথা পাতিছে, কৈছে যে এইবাৰ UPPLকে আমি ভোট দিম। গতিকে শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চিন্ত থাকক, সিদ্ধান্তটো একদম সঠিকভাৱে লওক যে এই সময়ত গোটেই বিশ্বখন এটা বিশৃংখল অৱস্থা, ভাৰতবৰ্ষৰ ৰাজনীতি এটা বিশৃংখল অৱস্থা। অসমৰ ৰাজনীতিত নেতাবিলাকে প্ৰকাশিত ৰাজনীতি কৰাৰ বাহিৰে উন্নয়ন আৰু জাতি জনগোষ্ঠীৰ আগুৱাই নিয়াৰ কাৰণে কাম কৰিব পৰা নাই। এইকাৰণে UPPL দল যেনেকৈ 5টা বছৰত বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আজি সুৰক্ষিত অনুভৱ হৈছে, অহা 5টা বছৰত অসম বিধানসভাত আহি আমি অসমৰ 146টা জনগোষ্ঠীক সুৰক্ষা দিবলৈ, সেৱা কৰিবলৈ, আগুৱাই নিবলৈ আমি আহি আছো। যোৱাকালি প্ৰশ্ন কৰিছে, বিভিন্ন কথা কৈছে যে মই ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হলো, ইয়াৰ পিছত আকৌ বিধানসভাত কিয় ইলেকশ্যন খেলিলে। এইটো আমাৰ দলৰ সিদ্ধান্ত। আজিৰ সময়ত দিল্লীত নহয়, আজিৰ সময়ত বড়োলেণ্ডত থাকি, অসমত থাকি কাম কৰাৰ সময়।